হরে কৃষ্ণ 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 হরে 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 রাম 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 হরে হরে। জয় শ্রী রাধা কৃষ্ণ। হে প্ৰভু, তুমি সৰ্বেশ্বৰ, তুমি ব্ৰজেন্দ্ৰ কুমাৰ। তোমাৰ ইচ্ছাত ব্ৰহ্মাই সৃষ্টি কৰে, বিষ্ণুই পালন কৰে আৰু শিৱই সংহাৰ কৰে। তোমাৰ ইচ্ছাতেই মায়াই কাৰাগাৰৰ সৃষ্টি কৰে আৰু এই মায়াৰ কাৰাগাৰত আমি সুখ বিচাৰোঁ, আনন্দ বিচাৰোঁ। কিন্তু কাৰাগাৰত বন্দী কোনো ব্যক্তি সুখ অনুভৱ কৰিব পাৰে জানো? আনন্দ পাব পাৰে জানো? লাইফ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দক স্বাগতম জনাইছোঁ। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। এই সৃষ্টিত কোনেও ক'ব নোৱাৰে যে তেওঁৰ কোনো নিয়ন্ত্ৰক নাই। আমি ভাবিব পাৰোঁ যে প্ৰতিদিন আমি যি কাৰ্য কৰি আহিছোঁ সেয়া আমাৰ নিজৰ ইচ্ছাত কৰি আহিছোঁ। প্ৰতিজন ষ্টুডেণ্টে ভাবে তেওঁ ভালদৰে পঢ়া শুনা কৰিব, ভাল চাকৰি কৰিব। সকলোৱে এটাই ইচ্ছা কৰে তেওঁ অধিকতকৈ অধিক ধন সম্পদৰ অধিকাৰী হ'ব। সমাজত সকলোৱে মান সন্মান পাব বিচাৰে, সকলোৱে সুখ বিচাৰে, আনন্দ বিচাৰে। এয়াই বাস্তৱ, এয়াই মায়া। কিন্তু সকলোৱে জানো যি বিচাৰে তাকেই পাইছে? প্ৰত্যেকজনেই জানো কৰিম বুলি নিজে সকলোবোৰ কৰিব পাৰিছে? যদিও আমি চিন্তা কৰোঁ আমাৰ কোনো নিয়ন্ত্ৰক নাই, আমি স্বাধীন, আমি নিজৰ ইচ্ছামতে যি ইচ্ছা তাকেই কৰিব পাৰোঁ। বাস্তৱত কিন্তু সেয়া সত্য নহয়। আমাৰ প্ৰতিটো কাৰ্যৰ নিয়ন্ত্ৰক আছে। প্ৰতিটো ঘটনা, জন্ম, মৃত্যু, ৰোগ, ব্যাধি, এই সকলোবোৰৰ পিছত এটা কাৰণ আছে। এই সৃষ্টিৰ প্ৰতিটো ঘটনা, পৰিঘটনাৰ পিছত এক অদৃশ্য শক্তি আছে, যাক আমি অনুভৱ কৰিব নোৱাৰোঁ বা কৰিব নিবিচাৰোঁ। 12 জুন হঠাৎ নিউজত এটা বেয়া খবৰ শুনিলোঁ। আহমেদাবাদত উৰাজাহাজ দুৰ্ঘটনাগ্ৰস্ত হৈ বহুত মানুহ মৰিছে। উৰাজাহাজত মুঠ 230 জন মানুহ আছিল। তাৰে ভিতৰত 229 জন মানুহৰ মৃত্যু হৈছিল। কিন্তু আচৰিতভাৱে এজন মানুহৰ মৃত্যু হোৱা নাছিল। মই তেতিয়া গোৱালপাৰাত মোৰ কোৱাৰ্টাৰত প্ৰায়ে 2-4 জনমান বন্ধু সন্ধিয়া লগ হওঁ। মাজে মাজে আমাৰ মাজত ভগৱানক লৈও আলোচনা হয়। সেইদিনাও তেনে আলোচনা কৰি থাকোঁতে খবৰটো পাইছিলোঁ। কিন্তু কিমানজন মানুহ মৰিছে বা জীয়াই আছে গম পোৱা নাছিলোঁ। তেতিয়া মই বন্ধুসকলক কৈছিলোঁ, তহঁতে দেখিবি ইয়াৰ মাজত এজন নহয় এজন হ'লেও মানুহ জীয়াই থাকিব। তাৰপিছত সঁচাকৈয়ে পিছত গম পালোঁ এজন মানুহ জীয়াই আছে। মোৰ বন্ধুসকলে পিছত আহি মোক কৈছিল, মালাকাৰ দা, তোমাৰ কথা সত্য প্ৰমাণিত হ'ল। এয়াই হ'ল নিয়তি, ভগৱানৰ লীলা। আমি কথাতে কওঁ, ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। এই পৃথিৱীখন, এই বিশ্ব ব্ৰহ্মাণ্ডখন ইমান আচৰিতভাৱে কিয় চলি আছে? প্ৰতিদিন সূৰ্য উদয় হৈছে, প্ৰতিদিন সূৰ্য অস্ত গৈছে, ৰাতি হৈছে, জোন ওলাইছে, আকাশত তৰাই তীৰ বিৰাই থাকে, বতাহ বৰষুণ, গৰম ঠাণ্ডা আহিছে আৰু গৈছে। প্ৰকৃতিৰ প্ৰতিটো কাৰ্য
নিখুঁতভাৱে আৰু সঠিক সময়ত হৈ আহিছে, এইবোৰ কি নিজে নিজে হৈ আহিছে, নে ইয়াৰ অন্তৰালত এক পৰম শক্তি আছে যাক আমি ভগৱান বুলি কওঁ, যি সকলোৰে নিয়ন্ত্ৰক, সকলো কাৰণৰ পৰম কাৰণ, অনাদিৰ আদিৰ গোবিন্দ। সেয়েহে সকলোৰে নিয়ন্ত্ৰক ভগৱান শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক, প্ৰভু বাকেই বিহাৰীৰ ওপৰত বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।